নমস্কাৰ সকলোলৈকে ষ্টাডি একে চেনেললৈ সকলোকে স্বাগতম জনাইছো। যোৱাকালিৰ ভিডিঅ'ত মই ইতিমধ্যে জনাইছিলো যে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনে যি বিজ্ঞাপন প্ৰকাশ কৰিছিলে এলপি আৰু ইউপি শিক্ষকৰ নিযুক্তিৰ বাবে ৫৫৫০টা পদ আছিলে। তাত কিছু আইনী মেৰপেচৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে এতিয়ালৈকে নিযুক্তি পত্ৰ বিতৰণৰ দিন ঘোষণা কৰা নাই। যদিও যি বৃহৎ নিযুক্তিৰ দিন ঘোষণা কৰিছে 10 অক্টোবৰত, তাত এলপি আৰু ইউপি স্কুলৰ শিক্ষকৰ নিযুক্তিৰ বাবে এতিয়াও মুখ্যমন্ত্ৰী মহোদয়ে একো কোৱা নাই, কাৰণ যিহেতু বিষয়টো উচ্চ ন্যায়ালয়ৰ মজিয়াত এতিয়া বিচাৰাধীন হৈ আছে। কিন্তু যোৱাকালিয়ে মই আপোনালোকক এটি অনুৰোধ কৰিছিলো যে আপোনালোকে ঘৰতে বহি কিছুমান কাম কৰিব পাৰে, যেনে ছ'চিয়েল মিডিয়াত এক্টিভ হৈ পেলাই আপোনালোকে শিক্ষামন্ত্ৰী মহোদয় তথা মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে অনুৰোধ জনাব পাৰে। কমেণ্ট কৰি নিজৰ মনৰ আশংকাখিনি তেওঁলোকক জনাব পাৰে যে আপোনালোকে কিমান দিন ধৰি ৰৈ আছে এই দিনটোৰ বাবে। কিন্তু বছৰ দিন জুৰি পাৰ হোৱাৰ পিছতো আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট এতিয়ালৈকে প্ৰকাশ হোৱা নাই। কিন্তু এটাই ভাল লাগিল যে আজি কিছু প্ৰাৰ্থীয়ে সংবাদমেল সম্বোধন কৰিছিলে। তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছে, আহকচোন তেওঁলোকে কি কৈছে চাওঁ, আৰু আপোনালোক সকলোৱে নিজে নিজৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰকচোন, অনুৰোধ জনাওক। আপোনালোকে যেতিয়া অনুৰোধ কৰিব তেওঁলোকে নিশ্চয় শুনিব আৰু 10 অক্টোবৰত আপোনালোকৰ নিযুক্তি সম্ভৱ হৈ উঠিব। আহকচোন আজি আমাৰ কেণ্ডিডেটসকলে কি কৈছে আৰু তেওঁলোকৰ মনৰ আশা পূৰণ হওক, এয়াই আশা কৰিলোঁ। এলপি পদৰ ৫৫০০টা শিক্ষক পদৰ আবেদন গ্ৰহণ কৰা হৈছিলে। সেই বিজ্ঞাপিত পোষ্টসমূহৰ বাবে আমি যিহেতু সকলোৱে প্ৰায় ২০-৩০ হাজাৰ কেণ্ডিডেটে আমি তাত এপ্লাই কৰিছিলো, আৰু এপ্লাই কৰাৰ পিছত আমাৰ অলৰেডি ভেৰিফিকেশ্যন হৈ গৈছে আমাৰ। কিন্তু তাৰ পিছত আমাৰ যিখিনি আমাৰ কাৰ্য আছিলে যে আমাৰ মেধা তালিকাসমূহ ওলাব লাগে, কিন্তু তাত আমাৰ কি হৈছে এটা আইনী মেৰপেচত সোমাই পেলাই আমাৰ গোটেই প্ৰক্ৰিয়াটো কি হৈ গৈছে, স্থগিত হৈ গৈছে। আৰু সেই স্থগিত প্ৰক্ৰিয়াটো আমাক কৰি আছে কেইজনমান ভুৱা নিয়জ কেণ্ডিডেট। তাত মুঠ কেণ্ডিডেট আছে তেওঁলোকৰ ১৭১জন কেণ্ডিডেট। গতিকে মুঠ ১৭১জন কেণ্ডিডেটৰ কাৰণে আমি কি কৰিছো, ৫৫০০ কেণ্ডিডেট তাত ধৰি লওক পাবলগীয়া কেণ্ডিডেট আছে, আমাৰ ৫৫০০ কেণ্ডিডেটে পাব। গতিকে সেইখিনি ইমানখিনি কেণ্ডিডেটে আমাৰ মাত্ৰ ১৭১জন কেণ্ডিডেটৰ কাৰণে আমি হতাশাত ভুগিবলগীয়া হৈছে। কাৰণ যিহেতু অহা 10 অক্টোবৰ তাৰিখে যি মুখ্যমন্ত্ৰী মহোদয়ে বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ আয়োজন কৰিছে, তাত আমি ভাগ লবলৈ কাৰণে আমি সকলোৱে আমি উৎকণ্ঠাৰে ৰৈ আছো। কিন্তু তেওঁলোকৰ যি প্ৰক্ৰিয়া হৈছে এই সকল কেণ্ডিডেট, কিন্তু এই তাৰে কেইজনমান কেণ্ডিডেট মুঠ 41জন কেণ্ডিডেটৰ ভেৰিফিকেশ্যনত নামেই অহা নাই। তৎসত্বেও কিন্তু তেওঁলোকে কি কৰিছে, তেওঁলোকৰ মানে নম্বৰেই নাই। তৎসত্বেও তেওঁলোকে কি কৰিছে, গোটেই প্ৰক্ৰিয়াটো স্থগিত কৰিবৰ কাৰণে তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আৰু সেইকাৰণে আমাৰ কি হৈ গৈছে, গোটেই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱে আমাৰ স্থবিৰ হৈ গৈছে। সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক আমি পূৰ্ণ হস্তক্ষেপ বিচাৰিছো, যাতে প্ৰক্ৰিয়াটোৰ যিখিনি আইনী মেৰপেচ আছে সেই সমস্যাসমূহ সমাধান কৰি যাতে আমাৰ 10 অক্টোবৰত আমি নিযুক্তি প্ৰাপক হিচাপে আমি। গতিকে আশা কৰিছোঁ আপোনালোকৰ যি মনৰ আশা আছে সেয়া সোনকালে পূৰণ হওক, আৰু উচ্চ ন্যায়ালয়ৰ যি ফাইনেল ভাৰ্ডিক্ট অতি সোনকালে আহিব বুলি আমি আশা কৰি এই ভিডিঅ'টো আজি সামৰণি কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।